এক নাভূতৰ নাশ্ৰুত ঘটনা সংঘটিত হৈছে কৃষি বিভাগত। ভূত বাংলাত পৰিণত কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়। ২০ বছৰ ধৰি এজন চকীদাৰে চলাইছে বৰপেটা জিলাৰ আলুপতি মাজৰচৰ কৃষি মহকুমাৰ বিষয়াৰ কাৰ্যালয়খন। কাৰ্যালয়টোত নিয়োজিত হৈ থকা প্ৰায় ২০-২৫ গৰাকী বিষয়া কৰ্মচাৰীয়ে বৰপেটাত থাকি আদায় কৰিছে মাহৰ দৰমহা। কৃষকৰ পৰিৱৰ্তে দালাল মধ্যভোগীয়ে বৰপেটাৰ পৰাই আদায় কৰিছে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা। বিষয়া কৰ্মচাৰী নথকা কাৰ্যালয়টো এনেদৰে দীৰ্ঘদিন পৰিত্যক্ত অৱস্থাত থাকি সম্প্ৰতি হাবি জংঘলেৰে আৱৰি ধৰিছে। জহি খহি গৈছে কাৰ্যালয়টোৰ কোটি টকাৰ গৃহসমূহ। এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে আলুপতি মাজৰচৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টো। অঞ্চলটোৰ প্ৰায় ৯৫% লোক প্ৰত্যক্ষভাৱে কৃষি কৰ্মৰ সৈতে জড়িত থকাৰ পাছতো কৃষি বিভাগৰ বিয়াগুম কাৰ্যালয়টো এনেদৰে পৰিত্যক্ত অৱস্থাত থকাত ক্ষোভ ব্যক্ত কৰিছে একাংশ সচেতন লোকে। কেনেকৈ কৃষকৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। শীঘ্ৰে কাৰ্যালয়খন পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাক দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট MK নিউজ। দাদা, এইখন কৃষি মহকুমা বিষয়াৰ এটা কাৰ্যালয় বহুত দিন হ'ল এনেকৈ পৰিত্যক্ত অৱস্থাত আছে, কি ক'ব? অতি পৰিতাপৰ বিষয় যে বৰপেটা জিলাৰ দক্ষিণ পাৰত এই কাৰ্যালয়খন বহুদিন আগতে স্থাপন হৈছে যদিও প্ৰায় ৯৫ৰ পৰা ৯৭% মানুহ কৃষিজীৱী, কিন্তু অফিচখন উদ্বোধন হোৱাৰ পৰা আজিলৈকে ইয়াত কোনো কৰ্মচাৰী অহা নাই। গতিকে এই কৃষি অফিচৰ পৰা আমাৰ যি কৃষিজীৱী ৰাইজ, এই ৰাইজৰ কোনো উপকাৰ হোৱা নাই। আচৰিতভাৱে এই অফিচখন কাৰ্যক্ষম হ'লে আমি বহু চৰকাৰী সুবিধা ইয়াৰ পৰাই লাভ কৰিব পাৰিলোহেঁতেন। সৰু সুৰা সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। বিগত 10টা বছৰে চৰকাৰক বহুতো কাকতি মিনতি কৰা হ'ল, কিন্তু অফিচখন আজিলৈকে ইয়াত কাৰ্যক্ষম হৈ নুঠিল। গতিকে ই বৰ পৰিতাপৰ বিষয়। ইয়াৰে যিখিনি বিষয়া কৰ্মচাৰী আছে তেওঁলোক এতিয়া ক'ত? আমি জনামতে প্ৰায় 15-16জনমান কৰ্মচাৰী আছে। তাৰে এজন SDO লেভেলৰ কৰ্মচাৰীও আছে। এওঁলোকে বৰপেটাৰ সদৰ কৃষি কাৰ্যালয়ত বহি তাৰ পৰা দৰমহা লয়, কিন্তু কাৰ্যটো তেওঁলোকে আলুপতি মাজৰচৰ কৃষি মহকুমাত দেখায় বুলি আমি জানিব পাৰিছোঁ। গতিকে চৰকাৰলৈ অনুৰোধ জনাম, যিহেতু তেওঁলোকে আমাৰ এই কৃষি মহকুমাৰ নামত দৰমহাটো পায়, তেওঁলোক ইয়াত আহি আমাক যদি সেৱা আগবঢ়ায় আমাৰ কৃষক ৰাইজৰ উপকাৰ হ'ব। এবাৰ কৃষিমন্ত্ৰীয়ে আশ্বাস দিছিল যে এই অফিচটো অতি সোনকালে কাৰ্যক্ষম কৰিব। যোৱাবাৰ বিধানসভাতো বিধায়কে এই বিষয়টো লৈ প্ৰশ্ন উত্থাপন হয়, আমাৰ মাননীয় বিধায়ক মহোদয়েও সৰব হৈ থাকিলেও আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াক কথা দিছিল, কিন্তু আজি চাওক আপোনালোকে এইটো একদম এৰাবাৰীত পৰিণত হৈছে। গছ গছনি থকাৰ কোনো পৰিৱেশেই নাই। নাই, আগতে এজন চকীদাৰ আছিলে, কিন্তু সম্প্ৰতি আৰু এজন চকীদাৰ নামমাত্ৰ থাকে। তেওঁ অকল চকীদাৰৰ কোৱাৰ্টাৰখনত থাকে, বাকীতো তেওঁৰ কোনো কাম নাই। হিচাপত আছে। হয়।